নমস্কাৰ বন্ধুসকল। যোৱা দুদিনত দুজন কংগ্ৰেছীৰ বক্তব্যই অসম তোলপাৰ লগাইছে আৰু ভয়াৱহ ভৱিষ্যতৰো আগজাননী দিছে। তেওঁলোকৰ হাততো কোনো ইছ্যু নাই, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমান কাম কৰিছে আজিলৈকে কোনো চিএমে কৰিব পৰা নাই। মইতো কওঁ, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যদি মুখ্যমন্ত্ৰী অসমত আছে সেইজন এজনেই, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। এতিয়া ইছ্যু নোহোৱা এই পাৰ্টিটোৱে আজি এই আমাৰ CM ছাৰক ক'ব পৰা হ'ল হু ইজ হিমন্ত বিশ্ব শৰ্মা। ক'ব লাগিছিল কাক আৰু ক'লে কাক। আচলতে ইমানেই হতাশগ্ৰস্ত হৈ গৈছে যে তেওঁলোকে কি কৰিব নিজেই থিৰাং কৰিব পৰা নাই। মনে মনে ভাবিছিলে যে প্ৰয়াত পিতৃৰ পুৰণি এটা ডায়লগ মাৰিয়েই তেওঁ ৰণখন জিকিব পাৰিব, কিন্তু ইমান সহজ নহয়। CM ছাৰৰ সৈতে অসমৰ প্ৰতিজন মানুহৰ শুভেচ্ছা আছে। আই, বাই, ভনী, মা সকলোৰে শুভেচ্ছা মাননীয় CM ছাৰৰ লগত আছে, কাৰণ যিমানখিনি কাম কৰিছে ইমানখিনি কাম কোনো CMে আজিলৈকে কৰা নাই। অসমৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যিখিনি কৰিছে কল্পনাতীত। গতিকে এই পাৰ্টিটো কি কৰিব আৰু, তেওঁলোকৰতো ভোট বেংক এটাই, কাৰণ তেওঁলোকতো আৰু সেইবিলাকৰে ৰক্ষক। কিছুদিন আগতে তেলেংগানাৰ CMে কৈছিলে যে মুছলমান মানেই কংগ্ৰেছ আৰু কংগ্ৰেছ মানেই মুছলমান। এইটো আৰু এতিয়া লোকঢাক কৰিবলগীয়া কোনো কথা নাই। যোৱা কিছুদিন ধৰি গৌৰৱ গগৈৰ কাম কাজ কথা বতৰাই চব দেখুৱাই দিছে যে তেওঁলোকে কি বিচাৰে, তেওঁলোকে অসমখনক কলৈ লৈ যাব বিচাৰে। অসমৰ মানুহে এতিয়া গম পাই গৈছে। আৰু এজন নকৈ কংগ্ৰেছী হোৱা ৰেজাউল কৰিম নেকি, আমচুৰ লিডাৰ, তেখেতে কি ক'লে যে শিৱসাগৰখনক তিনিচুকীয়াখনক ধুবুৰী বনাব। অসমৰ ৰাইজ ইতিমধ্যে গম পাইছে ধুবুৰীৰ অৱস্থা এতিয়া কি। 85% তেওঁলোকৰ মানুহ, মানে কি এতিয়া শিৱসাগৰখনক তেওঁলোকে মিয়ালেণ্ড কৰিব। ধুবুৰী, গোৱালপাৰা, নগাঁও ইতিমধ্যে এইবিলাক শেষ হৈ গৈছে। এতিয়া তেওঁলোকক কি লাগে, উজনি অসমখন লাগে। তেওঁলোকৰ এজেণ্ডা ক্লিয়াৰ, কিন্তু আমি এতিয়াও তেওঁলোকৰ এজেণ্ডা বুজিব পৰা নাই। গতিকে এইবিলাকৰ ওপৰত যিমান সোনকালে পাৰি CM ছাৰে, হোম ডিপাৰ্টমেণ্টে কৰা একশ্যন লোৱাৰ সময় আহিছে। নহ'লে অসমখন আৰু অসম হৈ নাথাকিব, এইখন বাংলাদেশ হৈ যাব। আৰু আপোনালোকে গমেই পায়। গতিকে এতিয়া আমাৰ সময় আহিছে, আমি সকলোৱে
নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আগবাঢ়িব লাগিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মতামত মই দিব বুলি আশা কৰিলোঁ। পুনৰ ধন্যবাদ।